সঁচা কথা যে কিছু ভুল বুঝাবুঝি আমাৰ মাজত হৈছিল, যি ভুল বুঝাবুঝিৰ কাৰণে আমি যিমানখিনি আমাৰ কাম কৰিব লাগিছিল, আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা আমি এক মধুৰ সম্পৰ্কৰ মাজেৰে আগবাঢ়ি যাব লাগিছিল, সেই কথাখিনিত আমি ক'ৰবাত অলপ পিছ পৰি ৰ'লোঁ। কিন্তু সকলো ভুল বুঝাবুঝি আজিৰ দিনটোত দূৰ হৈ আমি যিহেতু চৰকাৰে জনকল্যাণৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে আৰু জনজাতি অসমৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যিখিনি কাম কাজ বা এই পিছপৰা জনগোষ্ঠীক আগুৱাই নিবৰ কাৰণে যিখিনি কাম কাজ পৰিকল্পনা হাতত লৈছে, সেইখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মই যিহেতু অকণো কৃপণালী নকৰোঁ, সেইকাৰণে আপচুলৈ মই আজি এই মঞ্চৰ পৰাই মুকলিকৈ আহ্বান জনাইছোঁ। আপচুৰ লগতে বড়ো সাহিত্য সভা বা ট্ৰাইবেল সংঘকে ধৰি যিসকলো বড়ো জনগোষ্ঠীৰ কাম কৰি থকা সংগঠন আছে, মই সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকৰ সহযোগিতাত আমাৰ যিহেতু দিল্লীতো চৰকাৰ আছে, অসমতো চৰকাৰ আছে, যে আপোনালোকৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি মই আজি মুকলি সভাতে আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে মই আশা কৰিম যে আপোনালোকে সকলো দিশতে এই অঞ্চলটো আগুৱাই নিবৰ কাৰণে আৰু বিশেষকৈ বড়ো জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি গৈ নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, নিজৰ প্ৰতিভা বিকাশ কৰি প্ৰতিষ্ঠিত হ'বৰ কাৰণে আৰু লগতে আমাৰ কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে, উৎপাদনমুখী যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে, পথাৰ আৰু বজাৰ দখল কৰিবৰ কাৰণে, আপোনালোকৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে, আমি অৰ্থনৈতিকভাৱে যাতে সচ্ছল হ'ব পাৰোঁ আৰু খিলঞ্জীয়া মানুহখিনিৰ মাজত সমন্বয় সম্প্ৰীতিৰে এনাজৰীডাল টনকিয়াল কৰি আমি সকলোৰে মাজত সন্দেহ অবিশ্বাস যদি ক'ৰবাত আছে সেইখিনি দূৰ কৰি আমি যাতে সকলোৱে মিলিজুলি অসম মাতৃৰ সন্তান হিচাপে আমি খিলঞ্জীয়া মানুহখিনিক একত্ৰিত হৈ আমাৰ লুইতৰ পাৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে আমাৰ মাতৃভূমিৰ প্ৰতি যাতে দায়িত্ব কৰ্তব্য পালন কৰিব পাৰোঁ আৰু আমি সকলোৰে মাজত মৰম চেনেহ সদ্ভাৱৰ জৰিয়তে আস্থা আৰু বিশ্বাস সুদৃঢ় কৰি আস্থাৰ অসম, বিশ্বাসৰ অসম, এই অসমখন সুৰক্ষিত কৰিব লাগিব। আমি এইখন অসমত আমি উঠি অহা প্ৰজন্মক সুৰক্ষিত ভৱিষ্যত দিব লাগিব। এইখন অসমক পৰিকল্পিত ষড়যন্ত্ৰৰে এটা শক্তিয়ে দেশৰ বাহিৰৰ পৰা বা দেশৰ ভিতৰত থাকি অহৰহ চেষ্টা কৰি আছে অসমৰ ভূমিপুত্ৰসকলক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহক দুৰ্বল কৰিবৰ কাৰণে আৰু তেওঁলোকৰ দেশ বিস্তাৰ কৰিবৰ কাৰণে অপশক্তিয়ে আমাক সদায় দুৰ্বল কৰি তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে, ৰাজনৈতিকভাৱে আমাক শাসন কৰিবৰ কাৰণে যি পৰিকল্পনা কৰি আগবাঢ়ি আছে তাক প্ৰতিহত কৰিবৰ কাৰণে অকল বড়ো জনগোষ্ঠীয়ে, অকল আমাৰ মিচিং জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, কোচ ৰাজবংশীয়ে হওক বা কোচ কলিতা আহোম বামুণ সুধীৰ চাহ জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, যে সকলোৱে মিলি আমি আগবাঢ়িব লাগিব। কোনো জনগোষ্ঠীয়ে অকলে এইখন অসম সুৰক্ষিত কৰাটো সম্ভৱ নহয়, এইখন অসমৰ সৰ্বাংগীন বিকাশ কৰাটো সম্ভৱ নহয়। এইখন অসম আমি দেশৰ ভিতৰত যদি শ্ৰেষ্ঠ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া দেশৰ 5খন ৰাজ্যৰ ভিতৰত এইখন অসম 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত গঢ় দিব বিচাৰিছে, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি সকলো একত্ৰিত হ'ব লাগিব। বিগত দিনত যদি কিবা আমাৰ সন্দেহ আছিল সকলো দূৰ কৰি আমি অসম মাতৃৰ সন্তান হিচাপে আমাৰ মাটি ভেটি সকলো ৰক্ষা কৰি পেলাই আমাৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ বাগৰুম্বা, আমাৰ চহকী সংস্কৃতি সকলো ৰক্ষা কৰি আমি আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে অসম মাতৃৰ সন্তান হিচাপে, আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে মোৰ অনুভৱখিনি আজি আপচুৰ এই ডিষ্ট্ৰিক্ট কনভেনশ্যনত মই আপোনালোকক আহ্বান জনাইছোঁ। মই আশা কৰিম আপোনালোকে বিশ্বাসত ল'ব, আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগিব অসম মাতৃভূমিৰ সুৰক্ষাৰ কাৰণে, আমাৰ মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে, আমাৰ অঞ্চলটোক আগুৱাই নিবৰ কাৰণে। গতিকে এই অনুভৱখিনি আজি আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰিলোঁ। বহুকেইজন মঞ্চত বক্তা আছে,
তেওঁলোকে আপোনালোকক উদ্দেশ্যি বহুমূলীয়া বক্তব্য ৰাখিব। মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই যে এইখন অসম আমি সুৰক্ষিত কৰিব লাগিব, এইখন অসম আমি সৰ্বাংগীন বিকাশ কৰিব লাগিব, এইখন অসমক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। গতিকে আমি সকলোৱে মিলিজুলি আগবাঢ়ো, আহক। এই আহ্বানৰে আপচুৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ সকলোকে মই সম্ভাষণ জনাই মোৰ চমু একাষাৰ সামৰিছোঁ। ধন্যবাদ। খুলুমবাই।